হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক নিযুক্তি পৰীক্ষা যেনে এডিআৰই, আছাম পুলিচ, টেট, ডিএমই এইবিলাকত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। খেলো ইণ্ডিয়া শীতকালীন গেমছ 2024 ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, লাডাখ। শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, যকৃত গ্ৰন্থি। দবা খেলত 2023 চনৰ অৰ্জুন বঁটা কোনে পাইছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, আৰ বৈশালী। কেইবুল লামজাও নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি, মণিপুৰ। মিছন ইন্দ্ৰধনুষ দেশৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, চিলড্ৰেন ভেকচিনেশ্যন। বিশ্ব শান্তি দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 25 অক্টোবৰ। বিশ্ব বন দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 21 মাৰ্চ। ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ, প্লেটো। পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতাটো হ'ল? শুদ্ধ উত্তৰ অপশ্যন ডি, মেচ'পটেমিয়া সভ্যতা। অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ, যোৰহাট। গেটৱে অফ ইণ্ডিয়া কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, মহাৰাষ্ট্ৰ। নিমাতী কন্যা নাটকখনৰ ৰচক কোন? শুদ্ধ উত্তৰ অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। ৰঙিয়া কৃষক বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ, 24 ডিচেম্বৰ 1893 চন। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 1556 চনত। ভাৰতত স্বদেশী আন্দোলন কিমান চনত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ, 1905 চনত। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, পেৰিছ। অসমৰ কোনখন ঠাইক কন্যাপুৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন চি, তেজপুৰ। ভাৰতৰত্ন পোৱা দ্বিতীয়জন অসমীয়া কোন? শুদ্ধ উত্তৰ অপশ্যন বি, ভূপেন হাজৰিকা। ইউনাইটেড নেশ্যনছ ডে কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, 24 অক্টোবৰ। কোনজন ৰজাৰ শাসনকালত তুলসীদাসে ৰামচৰিতমানস ৰচনা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি, আকবৰ। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, বল্লভভাই পেটেল। অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 2001 চনত। কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি, ছেপ্টেম্বৰ 2016। কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলিও কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন চি, শুক্ৰ গ্ৰহ। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, নামদাফা ৰাষ্ট্ৰীয় উদ্যান। নেফ্টৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ। কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়সৰ নিম্ন সীমা 21ৰ পৰা 18 বছৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 61 নং সংশোধনী। অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, আনন্দ চন্দ্ৰ আগৰৱালা। গান্ধীজীয়ে কিমান চনত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 1940 চনত। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।